অক্টোবৰত ইয়াৰ নিযুক্তি দিব বুলি এতিয়ালৈকে ঘোষণা কৰা নাই কিন্তু 5550টা পদৰ LPUPৰ ক্ষেত্ৰত অক্টোবৰতে ইয়াৰ নিযুক্তি হ'ব বুলি আপোনালোকে নিশ্চয় গম পাইছে আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াও চলি আছে গতিকে GTPGTৰ নিযুক্তি আৰু 5550টা পদৰ নিযুক্তিৰ পিছত বাকি থকা 4500 পদৰ যদি পিছত নিযুক্তি হয় অৰ্থাৎ 26ৰ আৰম্ভণিতে জানুৱাৰী ফেব্ৰুৱাৰীতে যদি হয় বা 26 নিৰ্বাচনৰ আগতে যদি হয় কেনে ধৰণৰ প্ৰভাৱ পৰিব ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে গতিকে সেই বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম GTPGTৰ ফলত কিমান প্ৰভাৱ পৰিব বিশেষত আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিন্তু যথেষ্ট প্ৰভাৱ পৰিব আৰু কেৱল GTPGTৰ নিযুক্তিয়ে নহয় ADRE অসম পুলিচ বা অন্যান্য বিভাগত নিযুক্তিও এই শিক্ষক নিযুক্তিৰ LPUPত প্ৰভাৱ পেলাব কেনেদৰে পেলাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আমি শৃংখলিতভাৱে কথাখিনি ক'বলৈ চেষ্টা কৰিম প্ৰথমতে আমি GTPGTৰ নিযুক্তিৰ ফলত আৰু 5500 নিযুক্তিৰ ফলত কেনে ধৰণৰ প্ৰভাৱ পৰিব GTPGTৰ 9000 নিযুক্তি হৈ যাব যিসকলে পোষ্ট গ্ৰেজুৱেট তেওঁলোকৰ ভেৰিফিকেশ্যনৰ নাম আহিছে তেওঁলোকে ভেৰিফিকেশ্যন ইতিমধ্যে কৰিছে আৰু ইয়াৰ পিছত GT ৰিজাল্ট দিব আৰু তাতো তেনেদৰে ভেৰিফিকেশ্যনৰ কাৰণে আহিব আৰু যিসকলৰ সকলো ঠিকে থাকে মেধা তালিকাত তেওঁলোকৰ নাম আহিব গতিকে 9000 নিযুক্তি হৈ যোৱাৰ পিছত এই যিহক 9000 পদৰ প্ৰাৰ্থী যিসকলে ইতিমধ্যে চাকৰি পাব তেওঁলোকৰ বহুতেই কিন্তু আপাৰ প্ৰাইমেৰীত বিশেষত 4500টো আবেদন কৰিছে কিয়নো বিএড লাগে গতিকে বিএড থকাখিনি এলপিত আবেদন কৰিব নোৱাৰে এলপিত বিশেষ প্ৰভাৱ নেপেলায় GTPGTৰ নিযুক্তিয়ে গতিকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 4500 পদৰ যিহেতু এইবাৰ পোষ্টৰ সংখ্যাও কম 4500 মুঠ সকলো মিডিয়াম মিলাই গতিকে আপাৰ প্ৰাইমেৰী বহু প্ৰাৰ্থী ইতিমধ্যে তেওঁলোকে য'ত 4500ত আবেদন কৰিছিল তেওঁলোকে PGTত পাব বহুতে মাষ্টাৰ্ছ ডিগ্ৰী উইথ বিএড থকাসকলে আৰু বহুতেই GTত পাব আৰু বহুতেই তেওঁলোকে নতুন চাকৰিত যোগদান কৰিব আৰু যিহেতু পৰৱৰ্তী পৰ্যায়তহে 4500 যদি নিযুক্তি হয় এই যিসকলে আবেদন কৰিছিল তেওঁলোকৰ ভেৰিফিকেশ্যনৰ নাম আহিলে তেওঁলোক ভেৰিফিকেশ্যনত নাযাব তেওঁলোকৰ যিহেতু মেধা তালিকা প্ৰকাশৰ আগতে বা পিছতে যেতিয়া ভেৰিফিকেশ্যন হ'ব তেওঁলোক তাত নিশ্চয় এবচেণ্ট থাকিব কিয়নো তেওঁলোকে ইতিমধ্যে চাকৰি পোৱাৰ কথা আজিকালি জানে কম পাই তেওঁলোকে PGTত পোৱাজনো পুনৰ আপাৰ প্ৰাইমেৰীত চাকৰি কৰিবলৈ নাযায় বা GTত পোৱাজনো তেওঁ আপাৰ প্ৰাইমেৰীত চাকৰি কৰিবলৈ নাযায় যিহেতু ওপৰৰ পোষ্টত থাকিলে তললৈ আহিব নোৱাৰে তেনেধৰণৰ নিয়ম জানে যে আপোনালোকে আপাৰ প্ৰাইমেৰীত থকাজন LPলে বা LPত থকাজনে LPত পুনৰ কৰিব নোৱাৰে আৰু নিশ্চয়ভাৱে তেওঁলোকৰ দৰমহা পাতিও যথেষ্টখিনি ডিফাৰেঞ্চ থাকিব গতিকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিন্তু কাট অফ ভবাতকৈ কমি যাব এই PGT আৰু GT নিযুক্তিৰ ফলত কিমান কমিব নিশ্চয় আপোনালোকে জানে এতিয়া যি ভাবি থকা হৈছে যে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যে 65 বা তাতকৈ বেছি লাগিব নতুন পদ্ধতি মতে 4500 পদৰ ক্ষেত্ৰত আন ৰিজাৰ্ভৰ ক্ষেত্ৰত তাত হয়তো 1 বা 2 কমি যাব কিমান কমিব সঠিক এতিয়ালৈকে ক'ব পৰা নাযাব যিহেতু পৰৱৰ্তী আৰু বহুখিনি কথা আছে তথাপিতো কিন্তু কমিব আৰু লগতে আমি ক'ব পাৰোঁ যে 5550টা পদৰ যেতিয়া অক্টোবৰত নিযুক্তি হৈ যাব 10 অক্টোবৰৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তাৰ পিছত কিন্তু 4500 LP আৰু UP দুইটাতে প্ৰভাৱ পেলাব দ্বিতীয়টো হ'ল কাৰণ হেতু GTPGTৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় বুজি পাইছে আৰু দ্বিতীয় কাৰণটো হ'ল যে 5550টা পদৰ নিযুক্তি 5550টা পদৰ যি নিযুক্তি হ'ব তাত যিসকলে চাকৰি পাব LPত যিসকলে পাব তেওঁলোকৰ পাছত তেওঁলোকে নম্বৰ বৃদ্ধি কৰি 4500ত তেওঁলোকৰ নাম পিছত আহিলেও তেওঁলোক পুনৰ LPত আহিব নোৱাৰিব আহোঁ বুলি ক'লেও ঠিক একেদৰে আপাৰ প্ৰাইমেৰীত যিসকলে 5550টাত পাব তেওঁলোক পুনৰ আপাৰ প্ৰাইমেৰীলৈ আহিব নোৱাৰিব তেওঁলোকে পিছত যিহেতু চিটেট দি বহুতে নম্বৰ বৃদ্ধি কৰিছে প্ৰাৰ্থীৰ পৰা একেখিনি গতিকে 5550টা পদত যিসকলে নিযুক্তি পাই যাব LPত পোৱাসকল পুনৰ LPলৈ আহিব নোৱাৰিব আপাৰ প্ৰাইমেৰীত পোৱাখিনি পুনৰ আপাৰ প্ৰাইমেৰীলৈ আহিব নোৱাৰিব গতিকে দুয়োটা ক্ষেত্ৰতে কিন্তু যথেষ্টখিনি কাট অফ কমাই দিব 4500 পদৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াৰ উপৰি আৰু এটা কথা ইয়াত প্ৰভাৱ পেলাব
যে মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পিছত NIS প্ৰাৰ্থীখিনি যিহেতু অন্তৰ্ভুক্তি হ'ল, কিন্তু NISৰ ক্ষেত্ৰত আপোনালোকে গম পালে চিটেটৰ যিটো ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ সেই সময়ৰ ডাইচ কোডত তেওঁলোকৰ নাম আছিলে নে নাই, তেওঁলোকৰ বিভিন্ন ধৰণৰ তথ্যখিনি বিচাৰিছে। গতিকে সেই ডাইচ কোডতো বহুত প্ৰাৰ্থী তেওঁলোকৰ নাম নাই, সেই সময়ত তেওঁলোকৰ বহুতৰ স্কুলৰ ডাইচ কোড নাছিলে। গতিকে তেনেদৰে ভেৰিফিকেশ্যনত কিন্তু তেওঁলোকক একচেপ্ট কৰিব নে ৰিজেক্ট কৰিব, সেই কথাটো কিন্তু এটা দুৰ্দুল্যমান অৱস্থাত আছে। কিয়নো এতিয়াই তেওঁলোকক একচেপ্ট কৰিব বুলিও ক'ব নোৱাৰে, ৰিজেক্ট কৰিব বুলিও ক'ব নোৱাৰে। লিষ্ট ওলালে আপোনালোকে গম পাব। যিহেতু চিটেটৰ কাৰণে NISৰ যিখিনি ভেৰিফিকেশ্যনত মাতিছিলে তেওঁলোকৰ ইতিমধ্যে ভেৰিফিকেশ্যন হৈ গৈছে, তাৰপিছত ফাইনেল লিষ্ট ওলোৱা নাই। ওলালে আপোনালোকে গম পাব। কিন্তু ডাইচ কোডত তেওঁলোকৰ নাম থকা তো তেওঁলোকক বিচাৰিছে। সেই সময়ত তেওঁলোকে ক্লাছ কৰাৰ কথা বিচাৰিছে, এটেণ্ডেঞ্চ লিষ্ট বিভিন্নখিনি তথ্য বিচাৰিছে। আপোনালোকে চিটেটৰ NISৰ প্ৰাৰ্থীৰ কাৰণে যিখন শেহতীয়া ভেৰিফিকেশ্যন ওলাইছিলে তাত তলত কি ডকুমেণ্ট লাগিব আপোনালোকে গম পাইছে। গতিকে তেনেদৰে যদি 5,550টা পদৰ ক্ষেত্ৰতো হয় বা 4,500 পদৰ ক্ষেত্ৰতো হয়, কিন্তু বহুখিনি ভবাতকৈ কাট অফ কমিব। আৰু যিখিনি অথেণ্টিক কেণ্ডিডেট, যিসকলৰ সকলোখিনি আছে এজ পাৰ কোৱালিফিকেশ্যন, গভৰ্ণমেণ্টে ভেৰিফিকেশ্যনত যিখিনি বিচাৰিছে তেওঁলোকে যোগ্যতা অনুসৰি চাকৰিটো পাব। গতিকে আপোনালোকে PGTৰ ক্ষেত্ৰতো গম পাইছে যে ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যনখিনি হৈছে। যিখিনি ৰিকুৱাৰ্ড ডাটা বিচাৰিছে, যেনেদৰে বিচাৰিছে সম্পূৰ্ণ 100% যি ক্লিয়াৰ কৰিব তেওঁলোককহে পিছত নাম অহাৰ সম্ভাৱনাটো আছে। কিয়নো ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত ভুৱা DLED ডিগ্ৰীয়ে হওক, ভুৱা BEd ডিগ্ৰীধাৰীয়ে হওক বা এপিয়াৰিং কেণ্ডিডেটেই হওক, যিসকলে তেওঁলোকে এডভাৰটাইজমেণ্টৰ সময়ত পাছ কৰা নাছিলে, তেনেধৰণৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি ভেৰিফিকেশ্যনত ষ্ট্ৰিক্টলি চোৱা হৈছে সকলোখিনি কথা। অৰ্থাৎ যিজন প্ৰাৰ্থীয়ে চাকৰিটো পাবলৈ যোগ্য, তেওঁৰ প্ৰকৃত যোগ্যতা আছে, তেওঁহে যেন চাকৰিটো পায়, সেইখিনি ক্ষেত্ৰত কিন্তু অসম চৰকাৰে নিকা আৰু স্বচ্ছভাৱে সকলোখিনি প্ৰভাৱ পেলাইছে। আৰু অন্য এটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি ভাবোঁ যে সেইটো হ'ল BTRৰ যি নিযুক্তি, BTRৰ GTP যিটো নিযুক্তি, 5,550টা পদত আবেদন কৰা সৰহসংখ্যক প্ৰাৰ্থীয়ে ইয়াতো আবেদন কৰিছে। কিয়নো তেওঁলোকে দুটাত আবেদন কৰাৰ সুযোগ পালে। গতিকে ইয়াক ছেকেণ্ড চান্স হিচাপে বহুতেই লৈছে। বহুতৰ টেটৰ নম্বৰ 5,550টা পদত থাকোঁতে যিহেতু চিটেট দি থাকিব পাৰি, কম নম্বৰ আছিল, গতিকে 5,550টা পদত তেওঁলোকে নাপালেও 4,500টা পদত তেওঁলোকৰ বৰ্ধিত নম্বৰে আবেদন কৰিছে। অৰ্থাৎ চিটেটত পিছত নম্বৰ বৃদ্ধি কৰিছে LPতে বা UPতে, বা কোনোবাজনে তেওঁলোকে LPত পাছ কৰিছিল, UPত পাছ কৰা নাছিল, পিছত তেওঁলোকে এতিয়া 4,500 দুইটাতে আবেদন কৰিছে আৰু বহুতে বৰ্ধিত নম্বৰ বঢ়াই তেওঁলোকে আবেদন কৰিছে। গতিকে আমি যদি চাওঁ 4,500 পদৰ ক্ষেত্ৰত 5,550টা পদৰ তুলনাত কিন্তু যথেষ্টখিনি কম্পিটিশ্যন হ'ব। প্ৰথমে আমি চাম এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে জানে যে 2,325টা পোষ্ট ওলাইছে। তাৰ ভিতৰত প্ৰায়বিলাক জিলাতে, প্ৰায়বিলাক কেটেগৰীতে কিন্তু এইবাৰ পোষ্টৰ সংখ্যা প্ৰায় সমান। গতিকে 22খন জিলাত ওলাইছে এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰী, যিটো আছামিজ মিডিয়ামৰ কাৰণে 2,325টা। তাত যদি আমি চাওঁ দেখিব বৰপেটা আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰথমে চাম, প্ৰায় সমান পোষ্ট। বৰপেটাত আনৰিজাৰ্ভত 28টা, বিশ্বনাথত 41টা, বঙাইগাঁৱত 28টা, চৰাইদেউত 38টা, ঠিক তেনেদৰে প্ৰায় সমান পোষ্ট। বহুত বেছি 100+ পোষ্ট নাই, মাত্ৰ 91 পোষ্ট আছে লখিমপুৰত, শিৱসাগৰত 88 আছে আৰু যোৰহাটত 58টা, 3খন হায়েষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। ঠিক একেদৰে OBCৰ ক্ষেত্ৰত যদি আমি চাওঁ, OBCৰ ক্ষেত্ৰতো সমান পোষ্ট প্ৰায়বিলাক জিলাতে, 26টা, 18টা, 10টা এনেকৈ। বৰপেটাত 26টা, বিশ্বনাথত 18টা। গতিকে এইবাৰ কাট অফৰ বিশ্লেষণ কৰাটো কিন্তু ইমান সহজ নহ'ব, কিয়নো সমান সংখ্যক পোষ্ট প্ৰায়বিলাক কেটেগৰী। টি টাইপছৰ ক্ষেত্ৰতো তেনেকৈ পোষ্টৰ সংখ্যাবিলাক 5,550টা পদৰ তুলনাত যথেষ্ট জিলাভিত্তিক সমান পোষ্ট আছে, একেখন জিলাতে বহুত বেছি নাই। গতিকে ইয়াত কিছু টাফ কম্পিটিশ্যন হ'ব। আৰু লগতে আপোনালোকক কৈছোঁৱেই যে নম্বৰ বৃদ্ধি কৰিছে, কেইবাটাও চিটেট হৈ গৈছে। যিহেতু 2023 চনৰ ডিচেম্বৰতে 5,550টা পদৰ আবেদন হৈছিল, তাৰপিছত আপোনাৰ 24 চনটোত দুটা, তাৰপিছত 25ৰো আপোনালোকে নিশ্চয় গম পাইছে, তাৰ আগৰো বহুখিনি NISত থকা প্ৰাৰ্থী। গতিকে 24ৰ দুটা চিটেট আপোনালোকে ইয়াত নতুনকৈ যিসকলে নম্বৰ বৃদ্ধি কৰিছে তেওঁলোকে পাৰিছে নিশ্চয়। আৰু লগতে আগৰো নম্বৰ বৃদ্ধি হৈ থকা বহু প্ৰাৰ্থীয়ে NISৰখিনিও আবেদন কৰিছে। গতিকে এপ্লিকেণ্ট বহুত বেছি হ'ব। কিন্তু চৰকাৰে যে 5,550টা পদৰ পিছত 4,500 পদত নিযুক্তি দিব, সি এটা অত্যন্ত
চৰকাৰৰ আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। একেলগে দিয়া হ'লে অভাৰলেপিং হ'লহেঁতেন। গতিকে এতিয়া 5,550টা পদত যিসকলে পাব, LPত পোৱাসকলে পুনৰ 4,500 LPত নাপাব। তাৰ কাৰণে সময়ত আবেদন কৰা প্ৰাৰ্থীসকলে চৰকাৰক নিশ্চয় দৃষ্টিগোচৰ কৰিব লাগিব, যাতে একেখিনি প্ৰাৰ্থীয়ে পুনৰ অন্তৰ্ভুক্ত নহয়। আজিকালি অৱশ্যে ছফ্টৱেৰ থাকে য'ৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থীসকল ডিটেক্ট কৰিব পাৰে। গতিকে বা সময়ত প্ৰাৰ্থীসকলে DW কথাটো দৃষ্টিগোচৰ কৰিলেও হ'ব। যিহেতু 5,550টা পদত যিসকলে LPত পাব, তেওঁলোকে 4,500ত তেওঁলোকৰ নামটো আকৌ তেওঁলোকে LPত কৰিব নোৱাৰিব। কিন্তু LPত নিৰ্বাচন হোৱাসকল আপাৰ প্ৰাইমেৰীত হ'ব পাৰিব, পিছৰ ওপৰলৈ যাব পাৰে, বা আপাৰ প্ৰাইমেৰীত 5,550টাত পোৱাখিনি তেওঁলোকে আপাৰ প্ৰাইমেৰীত আকৌ আবেদন কৰিব, নহয়বা তেওঁলোকৰ নাম আহিলেও নামটো কটা যাব। আপোনালোকে নিশ্চয় জানে। কিন্তু LPত থকাসকল আপাৰ প্ৰাইমেৰীত আকৌ এপ্লাই কৰি যাব পাৰে। কথাটো আপোনালোকে নিশ্চয় বুজি পালে। ঠিক একেদৰে যিখিনি SRD দ্বাৰা, স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা যি SSC কণ্টেক্সুৱেল টিচাৰসকল আৰু ষ্টেট পুলৰ কণ্টেক্সুৱেল টিচাৰসকলক যিহেতু নিয়মীয়াকৰণ কৰা হ'ল, তেওঁলোকে নিজৰ জিলাতেই পালে। আৰু তেওঁলোকৰ এতিয়া মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো বহুখিনি সুবিধা দিছে। SOP নতুনকৈ হৈছে। গতিকে তেওঁলোকক পূৰ্বৰ যিখিনি সময়সীমা 10 বছৰ বা তাতকৈ বেছি কৰিলে তেওঁলোকৰ মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো সেইখিনি প্ৰযোজ্য হ'ব। সময়খিনি, সেই অভিজ্ঞতাখিনি তেওঁলোকৰ কাউণ্ট হ'ব, নিজৰ জিলালৈ আহিব পাৰিব। গতিকে তেওঁলোকে পুনৰ কোনোবাই যদিও ইয়াত আবেদন কৰিছে, তেওঁলোকে কিন্তু LPত থকাখিনি LPত পুনৰ আবেদন নকৰে, আপাৰ প্ৰাইমেৰীত নিশ্চয় কৰিব পাৰিব। আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে সেইখিনি বস্তু কমি যাব। আৰু LPৰ ক্ষেত্ৰত বিশেষতঃ BEd প্ৰাৰ্থীখিনিও নাই। তথাপিতো কিন্তু 5,500ৰ তুলনাত ইয়াত কম্পিটিশ্যনটো যথেষ্ট বাঢ়িব। বাঢ়ি যোৱাৰ দুটাই প্ৰধান কাৰণ বুলি মই ভাবোঁ। যে প্ৰথম কাৰণ হ'ল সকলো জিলাতে সমান পোষ্ট আছে কেটেগৰী ৱাইজ, খুব কম ডিফাৰেঞ্চ আছে 5,500 পদৰ তুলনাত। আৰু দ্বিতীয়তে ইয়াত বহুতেই সুযোগ পালে CTETৰ দ্বাৰা তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিবলৈ। আৰু বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ 100+ তেওঁলোকে গৈছে, বা 90 তলত থকাখিনিয়ে 90+ গৈছে, বা 100ৰ ওপৰত বহুতেই নম্বৰ বৃদ্ধি কৰিছে। আৰু যিহেতু পোষ্ট 28টা, 30টা, 40টা, 50টা এনেদৰেহে আছে জিলাভিত্তিক কেটেগৰী ৱাইজ, গতিকে ইয়াত কম্পিটিশ্যনটো যথেষ্ট টাফ হ'ব। আৰু সেই অনুপাতে আপোনালোকে আপোনালোকৰ নম্বৰসমূহ জনাব। ঠিক একেদৰে আমি যদি চাওঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো যদি চাওঁ, টোটেল পোষ্ট 475টা আছে। মাত্ৰ 3খন জিলা বেংগলী মিডিয়ামৰ। কাছাৰৰ ক্ষেত্ৰত 73টা আছে আনিজাবত, হাইলাকান্দিত 41টা, শ্ৰীভূমিত 79টা আছে 79। OBC MOBCৰ ক্ষেত্ৰতো তেনেদৰে প্ৰায় সমানেই। কাছাৰত 31টা, হাইলাকান্দিত 21টা, শ্ৰীভূমিত 35টা, অৰ্থাৎ পোষ্টৰ ডিফাৰেঞ্চ খুব কম। T-টাইপছৰ ক্ষেত্ৰত তেনেকৈ 12টা, 10টা, 13টা এনেদৰে আছে। গতিকে একেদৰে যদি আমি চাওঁ বড়ো মিডিয়ামৰ ক্ষেত্ৰতো কেৱল ST প্লেইনছৰ পোষ্ট আছে 55টা। গতিকে অন্য কেটেগৰী আৰু নাই। গতিকে ST প্লেইনছ তেওঁলোকৰ মাজতে কম্পিটিশ্যন হ'ব LPৰ ক্ষেত্ৰত, এছিষ্টেণ্ট টিচাৰ LPছত। ঠিক একেদৰে গাৰো মিডিয়ামৰ ক্ষেত্ৰতো ST প্লেইনছতে 36টা পোষ্ট আছে, বড়ো মিডিয়ামত 55টা আছে। আৰু HMAR মিডিয়ামত এছিষ্টেণ্ট টিচাৰ ST হিলছৰ মাত্ৰ 2টা পোষ্ট আছে। ঠিক একেদৰে মণিপুৰী মাধ্যমত যদি চাওঁ আমি, টোটেল 7টা পোষ্ট আছে। আৰু আটাইকেইটা পোষ্ট OBC MOBCৰ ক্ষেত্ৰত, তেওঁলোক আনৰ লগত কম্পিটিশ্যনটো নহয়। এতিয়া আমি যদি চাওঁ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আপোনালোকে আপোনালোকৰ নম্বৰসমূহ নিশ্চয় জনাব। আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আপোনালোকে যদি চায়, এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীত আছামিজ মিডিয়ামত যদি আমি চাওঁ, মাত্ৰ 616টা পোষ্ট আছে 23খন জিলাত। আনিজাবৰ ক্ষেত্ৰতো পোষ্টৰ সংখ্যা একদম কম আছে। বৰপেটাত 12টা, বিশ্বনাথত 10টা, বঙাইগাঁৱত 22টা, গোলাঘাটত 24টা, লখিমপুৰত 31টা, শিৱসাগৰত 21টা, অৰ্থাৎ পোষ্ট একেবাৰে কম। মুঠ 338টা, অৰ্থাৎ সকলো জিলাতে প্ৰায় সমান ডিফাৰেঞ্চ। এখন জিলাৰ পৰা আন এখন জিলাৰ মাজত ডিফাৰেঞ্চটো খুব কম। গতিকে প্ৰায়বিলাক জিলাতেই কাট অফ সমান হ'ব, আৰু কাট অফ যথেষ্ট বাঢ়িব বুলি আমি ক'ব পাৰোঁ, কিয়নো পোষ্টৰ সংখ্যাই কম। গতিকে আটাইতকৈ বেছি নম্বৰ থকা সকলোৱে পাব। OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে ছিংগুল ডিজিটত আছে। গতিকে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট টাফ কম্পিটিশ্যন হ'ব। আনিজাবৰ ক্ষেত্ৰতো হ'ব। ইয়াত ছিংগুল ডিজিট 3টা, 2টা, 3টা, 4টা, 3টা, মেক্সিমাম 4টা আছে লখিমপুৰ জিলাত। আপোনালোকে দেখিছে 5টা আছে নলবাৰী জিলাত, 4টা, 5টা এনেধৰণৰ পোষ্ট। 4টা আকৌ আছে হোজাইত, বাকী 3টা, 2টা, 4টা ধেমাজিত, 4টা এনেকৈ আছে। T-টাইপছৰ ক্ষেত্ৰতো 2টা আৰু 1টাৰ মাজত আছে ডিজিট, মুঠ 35টা।
SCৰ ক্ষেত্ৰতো এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত এটা দুটা এনেদৰে আছে এখন জিলাত মাত্ৰ 3টা আছে নলবাৰীত গতিকে কম্পিটিশ্যন হ'ব তেওঁলোকৰ মাজত ST প্লেইনছতো তেনেকৈ 3টাকৈ 53টা পোষ্ট আছে ST হিলছৰ ক্ষেত্ৰতো তেনেকৈ দুটা আছে দুটা 3টাকেহে পোষ্ট আছে মুঠ 52টা গতিকে নেক্সট এই যি 4500ৰ ক্ষেত্ৰত কিন্তু কম্পিটিশ্যনটো যথেষ্ট হ'ব আৰু পইণ্টৰতে নাপাব কাট অফ যথেষ্ট হাই হ'ব বুলি আমি অনুমানেই কৰিব পাৰোঁ পোষ্টৰ সংখ্যা যিহেতু কম গতিকে টোটেল 616টা যদিও আছে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীত আছামিজ মিডিয়ামত তথাপিতো কিন্তু কাট অফ যথেষ্ট বহাৰ সম্ভাৱনাই প্ৰবল অৰ্থাৎ যথেষ্ট ভাল নম্বৰ থকা প্ৰাৰ্থীহে টেটত তেওঁলোকে নিৰ্বাচিত হ'ব পাৰিব আমি যদি চাওঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো বেংগলী মিডিয়ামৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ UPSত 101টা পোষ্ট আছে গতিকে তাতো আনিজাবৰ ক্ষেত্ৰত ইয়াত মাত্ৰ 3খন জিলা কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি আনিজাবত কাছাৰত আছে 21টা হাইলাকান্দিত 11টা শ্ৰীভূমিত 20টা অৰ্থাৎ শ্ৰীভূমি আৰু কাছাৰৰ মাজত এটা পোষ্টৰ ডিফাৰেঞ্চ হাইলাকান্দিত 11টা আছে 10টা পোষ্টৰ 9টা আৰু 10টা পোষ্টৰ ডিফাৰেঞ্চ গতিকে মুঠ 52টা পোষ্ট ইয়াতো একে ধৰণৰ হ'ব কাট অফ 5500ৰ তুলনাত যথেষ্ট বাঢ়িব OBC MOBCৰ ক্ষেত্ৰতো টোটেল মাত্ৰ বেংগলী মিডিয়ামত 12টা পোষ্ট আছে 5টা আৰু 2টা শ্ৰীভূমিত মাত্ৰ 2টা কাছাৰ আৰু হাইলাকান্দিত মাত্ৰ 5টা গতিকে কাট অফ বাঢ়িব আপোনালোকে হয়তো শুনি কিছু বেয়া পাব কিন্তু তথাপিতো কম্পিটিশ্যন যথেষ্ট টপ লেভেলত যাব গতিকে একদম পইণ্টতে ইফাল হৈ হ'ব যদি ধৰি লওক কোনোবা 65 হয় পইণ্টতে 65ৰ ঘৰতে পাই যাব মেক্সিমাম যদি বোলে 67 হলে 67ৰ পইণ্টৰ ঘৰতে 2-3জন প্ৰাৰ্থী পাই যাব তেনেকুৱা মানে যেটো 2-3টা পোষ্ট তেনেধৰণৰ হ'ব পাৰে কিমান হ'ব এতিয়াটো নিশ্চয় ক'ব নোৱাৰি কিন্তু কাট অফ বহাৰ সম্ভাৱনা যথেষ্ট প্ৰবল 103টা পোষ্ট আছে ঠিক একেদৰে অন্য কেটেগৰীবিলাকৰ ক্ষেত্ৰতো গাৰো মিডিয়ামৰ ক্ষেত্ৰতো আমি যদি চাওঁ গাৰো মিডিয়ামৰ ক্ষেত্ৰত 8টা পোষ্ট আছে গতিকে গাৰো মিডিয়ামত অকল ST প্লেইনছৰ তেওঁলোকৰ মাজতে হ'ব কম্পিটিশ্যন আৰু তেওঁলোকৰ কেণ্ডিডেট যথেষ্ট বেছি নাথাকে গাৰো মিডিয়ামত গতিকে অন্য তুলনাত ইয়াত কম্পিটিশ্যনটো কম হ'ব কিন্তু কিমানলৈকে যাব সেই কথাটো এতিয়া আমি অনুমান কৰিব নোৱাৰো সায়েন্স টিচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ মাত্ৰ 282টা পোষ্ট আছে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীতকৈ সায়েন্স টিচাৰত আৰু বেছি বৃদ্ধি হ'ব কাট অফ কিয়নো ইয়াত সিঙ্গল ডিজিটত আছে আনৰিজাৰ্ভত আপোনালোকে চাব সিঙ্গল ডিজিটত আছে মাত্ৰ দুখন জিলাত ডাবল ডিজিটত আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কামৰূপ আৰু লখিমপুৰত কামৰূপত আছে 12টা লখিমপুৰত আছে 11টা OBCৰ ক্ষেত্ৰত দুটা এটাকে আছে কেইখনমান জিলাত 5টা আছে আপোনালোকে ধৰি লওক ধুবুৰীত 5টা আছে গোৱালপাৰাত 5টা আছে কামৰূপত 5টা আছে তেনেধৰণৰ আৰু একেবাৰে কম পোষ্ট টি টাইপছৰ ক্ষেত্ৰতো এটা কোনো জিলাত নাই মুঠ 19টা পোষ্ট SCৰ ক্ষেত্ৰতো এটা আৰু দুটা মেক্সিমাম দুটাই বেছি 26টা গতিকে কাট অফ যথেষ্ট বাঢ়িব ST প্লেইনছৰ ক্ষেত্ৰতো 30টা পোষ্ট আছে এটা দুটা এনে এটা দুটা পোষ্টত আপুনি কাট অফৰ বিশ্লেষণ কৰিব নোৱাৰে তথাপিতো আপোনালোকে নম্বৰখিনি জনাব আপোনালোকৰ ST হিলছৰ ক্ষেত্ৰতো তেনেকৈ 30টা পোষ্ট আছে PWDৰ ক্ষেত্ৰত 34টা পোষ্ট আছে মুঠ 282টা পোষ্ট আছে গতিকে আমি চালো এইখিনি আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ 51টা পোষ্ট আছে কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত বেংগলী মিডিয়ামত আৰু নিজাবত মাত্ৰ 3খন জিলা ইয়াত কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত কাছাৰত 5টা হাইলাকান্দিত 2টা আৰু শ্ৰীভূমিত 7টা OBC গতিকে ইয়াত কাট অফ যথেষ্ট হাই হ'ব বেংগলী মিডিয়ামৰ কম নাই যেটো CTET নম্বৰ বহুত বৃদ্ধি কৰিছে OBC MOBCৰ ক্ষেত্ৰতো এটা আছে কাছাৰত 2টা আছে হাইলাকান্দিত 3টা আছে শ্ৰীভূমিত গতিকে টাফ কম্পিটিশ্যন নেক টু নেক কম্পিটিশ্যন মানে আপোনাৰ পইণ্টতে ইফাল হ'ব আৰু যথেষ্ট হাই স্কোৰিং প্ৰাৰ্থীহে পাব টি টাইপছৰ ক্ষেত্ৰতো তেনেদৰে দুটাকে 6টা পোষ্ট আছে অৱশ্যে OBC MOBCৰ তুলনাত টি টাইপছত বা আনৰিজাৰ্ভৰ তুলনাত ইয়াত কম হ'ব তথাপিতো পোষ্টৰ সংখ্যা কম 5500 তুলনাৰ লগত ইয়াত বহুত বেছি হ'ব ইয়াত টি টাইপছতো SCৰ ক্ষেত্ৰতো এটা দুটা আৰু এটা আছে এটা পোষ্ট আছে কাছাৰত 2টা আছে হাইলাকান্দিত এটা আছে শ্ৰীভূমিত 4টা পোষ্ট ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে যদি চাওঁ 3টা 4টা আৰু 3টা 10টা পোষ্ট গতিকে ST প্লেইনছৰ ক্ষেত্ৰতো কাট অফ যথেষ্ট 5550টা পদৰ তুলনাত বাঢ়িব ST হিলছৰ ক্ষেত্ৰতো তেনেদৰে অন্য কেটেগৰীৰ তুলনাত কম হ'ব তথাপিতো মুঠ পোষ্টৰ সংখ্যা 6টা PWDৰ ক্ষেত্ৰতো তেনেদৰে 5টা পোষ্ট আছে মাত্ৰ মুঠ 51টা পোষ্ট আছে গতিকে আপোনালোকে
গম পালে যে এইবাৰ 4500 পদৰ ক্ষেত্ৰত কাট অফ কিন্তু যথেষ্ট বাঢ়িব। এতিয়া আমি চাম হিন্দী টিচাৰৰ ক্ষেত্ৰত 4500 হিন্দী টিচাৰ আপাৰ প্ৰাইমেৰীত যদি আমি চাওঁ, হিন্দী টিচাৰৰ ক্ষেত্ৰত কিন্তু অন্য কেটেগৰীৰ তুলনাত অলপ কমিব, কিয়নো হিন্দী টিচাৰৰ কোৱালিফাইড প্ৰাৰ্থীৰ সংখ্যা সিমান বেছি নহয়। কিন্তু 5550টা পদৰ তুলনাত ইয়াতো বৃদ্ধি হ'ব। ইয়াতো আনৰিজাৰ্ভৰ ক্ষেত্ৰত হিন্দী টিচাৰ আপাৰ প্ৰাইমেৰী আছামিজ মিডিয়ামত আনৰিজাৰ্ভত 199টা পোষ্ট আছে, য'ত ধুবুৰীত 16টা হায়েষ্ট পোষ্ট আছে, ডিব্ৰুগড়ত 16টা হায়েষ্ট পোষ্ট আছে, আৰু লখিমপুৰত 31টা, চবতছে নাম্বাৰ 1ত আছে। গতিকে বহুতেই লখিমপুৰ তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড বা থাৰ্ড কোনোবা এটা প্ৰিফাৰেঞ্চত দিছে, আৰু অন্যান্য জিলাবিলাকত 6টা 8টা এনেদৰে আছে, ছিংগুল ডিজিটত আছে। তিনিচুকীয়াত মাত্ৰ ডাবুল ডিজিট 11টা আছে। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিহেতু অন্য কেটেগৰীৰ প্ৰাৰ্থী আহি যায়, গতিকে টাফ কম্পিটিশ্যন এটা হ'ব। তথাপিতো হিন্দী টিচাৰৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যনটো অন্যৰ তুলনাত কম। OBC MOBCৰ ক্ষেত্ৰত কিন্তু ইয়াত ছিংগুল ডিজিটতহে আছে। কেৱল মাত্ৰ ধুবুৰীত 9টা পোষ্ট আছে, আৰু বাকী আমি যি দেখিছোঁ বঙাইগাঁৱত 5টা আছে, তেনেদৰে কামৰূপত 4টা মেক্সিমাম আছে এইকেইটা, আৰু বাকীখিনি আপোনাৰ 3টা 2টা 1টা এনেদৰে আছে। কম্পিটিশ্যনটো হাই হ'ব। টি টাইপছৰ ক্ষেত্ৰত এটা পোষ্ট আছে, মাত্ৰ লখিমপুৰৰ ক্ষেত্ৰত 3টা পোষ্ট আছে, মুঠ 27টা পোষ্ট আছে। SCৰ ক্ষেত্ৰত যদি আমি চাওঁ, হিন্দী টিচাৰৰ আছামিজ মিডিয়ামৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত এটাকৈ পোষ্ট আছে, মাত্ৰ কেইখনমান জিলাত 2টা আছে। গোলাঘাটত 3টা পোষ্ট আছে, লখিমপুৰত 4টা আছে, তেনেদৰেহে আছে। 36টা পোষ্ট। গতিকে SCৰ ক্ষেত্ৰতো 5550টাৰ তুলনাত বাঢ়িব। ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে যথেষ্ট কাট অফ বাঢ়িব। মাত্ৰ 2টা 1টা এনেদৰেহে পোষ্ট আছে। আৰু ST হিলছৰ ক্ষেত্ৰত অন্য কেটেগৰীৰ তুলনাত কমিব, 34টা পোষ্ট আছে। PWDৰ ক্ষেত্ৰতো কিন্তু 1টা 2টাকৈহে আছে, পোষ্টৰ সংখ্যা কম, গতিকে কম্পিটিশ্যন বাঢ়িব। 429টা পোষ্ট টোটেল। বঙালী মিডিয়ামত বা বেংগলী মিডিয়ামত যিটো আছে আপোনালোকে চাব, 111টা পোষ্ট আছে হিন্দী টিচাৰৰ ক্ষেত্ৰত। আনৰিজাৰ্ভত আছে 51টা, য'ত কাছাৰত 10টা আছে, হাইলাকান্দিত 18টা, শ্ৰীভূমিত 23টা। গতিকে ইয়াতো কম্পিটিশ্যনটো টাফ হ'ব। OBC MOBCৰ ক্ষেত্ৰতো 9টা 4টা আৰু 13টা, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। ইয়াতো 5500ৰ তুলনাত আমি বৃদ্ধি হ'ব বুলি ক'ব পাৰোঁ, যথেষ্ট বাঢ়িব। টি টাইপছৰ ক্ষেত্ৰতো 1টা আৰু 2টা, মুঠ 4টা পোষ্ট। SCৰ ক্ষেত্ৰত 1টা 3টা আৰু 4টা, মুঠ 8টা পোষ্ট। ST প্লেইনছৰ ক্ষেত্ৰতো তেনেকৈ 3টা আৰু 4টা, মুঠ 10টা পোষ্ট। ST হিলছৰ ক্ষেত্ৰত 2টা 3টা, মুঠ 7টা পোষ্ট। PWDৰ ক্ষেত্ৰত মুঠ 5টা, মুঠ 111টা পোষ্ট। গতিকে আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকৰ এপ্লাই কৰা নম্বৰ জনাব, জিলা জনাব, আৰু আপোনালোকৰ মিডিয়াম জনাব, আৰু কোন কেটেগৰীত কৰিছে আপোনালোকে জনাব। LP আছামিজ মিডিয়াম, UP আছামিজ মিডিয়াম, বেংগলী মিডিয়াম, য'তে নহওক আপোনালোকে জনাব। পৰৱৰ্তী সময়ত আপোনালোকৰ যদি তথ্যখিনি আমি পাওঁ, তেতিয়াহ'লে তথ্যভিত্তিক কিছু বিশ্লেষণ আমি দিব পাৰিম। গতিকে আজি আমি সামগ্ৰিকভাৱেহে কিছু কথা আপোনালোকক ক'লোঁ, আৰু বহুতেই কাট অফ বাঢ়িব বুলি ক'লে তেওঁলোকে মনত দুখ পায়, কিন্তু আমি নিৰপেক্ষভাৱে কথাটো কৈছোঁ। আপুনি আমাৰ এই ভিডিঅ'ৰ মতামতৰ লগত আপোনালোকে কি ভাবে, বা ইয়াৰ লগত কিবা সংযোজন হ'ব নেকি, বা আপোনাৰ নিজৰ কথাখিনি যুক্তি সহকাৰে আপুনি কমেণ্ট ছেকশ্যনত লিখিব, যিখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আমি চালি জাৰি চাই আকৌ পুনৰ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। গতিকে এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।